ছাত্ৰ ছাত্ৰীসকল আমি সানডেলৈকে মেথছৰ কেইটামান ক্লাছ কৰোঁ আৰু পাইথাগোৰাছৰ থিয়ৰমৰ প্ৰব্লেমছ খালি কৰি আছিলোঁ। আজি এক্সাৰচাইজ 6.4 অৱশিষ্ট অংশৰ 4টামান প্ৰব্লেম আমি ক্লাছত কৰিম। তোমালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ। দেখিছে আজি 24 এপ্ৰিল, কিন্তু এতিয়া মই চুৱেটাৰ পিন্ধি আছোঁ, যথেষ্ট ঠাণ্ডা পৰিছে। আশা কৰোঁ তোমালোক সকলো ঘৰৰ ভিতৰতে আছা, কুশলে আছা। ঠিক আছে, আমি আজি আৰম্ভ কৰিম। ফাৰ্ষ্ট প্ৰব্লেম, কুৱেশ্যন নম্বৰ 16। তোমালোকে কিতাপ উলিয়াই ল'বা। প্ৰব্লেমটোত কৈছে যে we have to prove that in an equilateral triangle 3 times the square of each side is equal to 4 times the square of each altitude. সমবাহু ত্ৰিভুজ এটাত বাহুৰ বৰ্গৰ 3 গুণ তাৰ উন্নতি এডালৰ বৰ্গৰ 4 গুণৰ সমান। এতিয়া ফিগাৰটো চোৱা, চিত্ৰত এ বি চি এটা সমবাহু ত্ৰিভুজ। এ বি চি is an equilateral triangle. AD perpendicular to BC, AD ডাল BC ওপৰত লম্ব, অৰ্থাৎ that is AD is an altitude, AD ডাল উন্নতি। প্ৰমাণ কৰিব লাগে যে to prove that 5AD square উন্নতিৰ বৰ্গৰ 3 গুণ, ভুল হৈছে, 5AB square বাহুৰ বৰ্গৰ 3 গুণ equal to 4AD square, 4 times the square of the altitude. মই ইংৰাজীত আকৌ এবাৰ কৈ দিছোঁ। In case of an equilateral triangle, we have to prove that 3 times the square of a side is equal to the 4 times the square of an altitude. সমবাহু ত্ৰিভুজ এটাৰ ক্ষেত্ৰত আমি প্ৰমাণ কৰিব লাগে যে বাহু এটাৰ বৰ্গৰ 3 গুণ তাৰ উন্নতি এডালৰ বৰ্গৰ 4 গুণৰ সমান। ইয়াত ABC এটা সমবাহু ত্ৰিভুজ, ABC is an equilateral triangle, AD perpendicular to BC, AD BC ওপৰত লম্ব। প্ৰমাণ কৰিব লাগে যে to prove that 5AB square equal to 4AD square. Okay, আমি এতিয়া প্ৰমাণ অংশৰে আহো। কাম টু দ্য প্ৰুফ পাৰ্ট। প্ৰমাণ, triangle ABC is equilateral. ত্ৰিভুজ ABC সমবাহু। Are when AD perpendicular to B. আৰু কালি ক্লাছত আমি পাইছিলোঁ যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত in case of an equilateral triangle মধ্যমাৰ উন্নতি দুইটা একেই, altitudes and medians are same, therefore BD equal to CD, এই দুইটা পাৰ্ট সমান হ'ব। BD equal to CD equal to half of BC, আৰু দুইটা পাৰ্টে হ'ব BC আধা। ওকে, এতিয়া আমাৰ হাতত দুটা সমকোণী ত্ৰিভুজ। There are two right angle triangles. One is ABD and other is ACD. এটা হৈছে ত্ৰিভুজ ABD, এটা হৈছে ত্ৰিভুজ ACD। এতিয়া সমকোণী ত্ৰিভুজ in right triangle ABD, সমকোণী ত্ৰিভুজ ABD in right triangle ABD name the hypotenuse, the অতিভুজ কোণডাল AB equal to hypotenuse, AB equal to অতিভুজ। এতেকে therefore ওপৰৰ স্পেচখিনি উলিয়াই লৈছো। পাইথাগোৰাছৰ উপপাদ্য মতে, বাই পাইথাগোৰাছ থিওৰেম, উপপাদ্য মতে আমি কি পাম যে AB স্কোয়াৰ অতিভুজৰ বৰ্গ, স্কোয়াৰ অফ দ্য হাইপোটেনিউজ ইকুৱেল টু সাম অফ দ্য স্কোয়াৰছ অফ দ্য আদাৰ টু সাইডছ, বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান, ইকুৱেল টু হ'ল AD স্কোয়াৰ প্লাছ BD স্কোয়াৰ, which implies AB square equal to AD square plus, আমি পাইছো যে BD equal to half of BC, so BD square ঠাইত আমি লিখিলো half of BC square। reason, কাৰণ কি, since
যেহেতু BD equal to half of BC, which implies that AB square equal to AD square plus half of BC ঠাইত আমি লিখি দিওঁ AB, half of AB square. Why? As triangle ABC is equilateral one, ত্ৰিভুজ ABC যেহেতু সমবাহু, গতিকে ইয়াত AB, BC, AC গোটেই তিনিটা সমান, আমি BC ঠাইত AB লিখিব পাৰিম, since BC equal to AB, যেহেতু BC equal to AB হৈছে, implies that AB square equal to AD square plus half of AB whole square মানে 1/4 AB square. কালি লাষ্ট প্ৰবলেমটোৰ লগত এইটো অলপ মিল আছে কাৰণ আমি এইটো আগতে কৰি লৈছো. Implies AB square বিলাক লেফ্ট ফালে আনা, AB square minus 1/4 AB square equal to AD square. Last part to my ifale likhisu. Implies left hand side you take 4 LCM, 4 লসাগু লোৱা, 4 LCM ললে আমি কি পাম? 4AB square minus 1AB square simply AB square equal to AD square, which implies 4AB square minus AB square is 3AB square by 4 equal to AD square. Okay. On cross multiplication, we get 3AB square. বজ্ৰ পূৰণ কৰি আমি পাম 3AB square, কাৰণ ইয়াত AD square মানে AD square তলত এটা 1 আছে, 3AB square into 1, 3AB square equal to 4AD square. And this leads us to the proof, or ই আমাক প্ৰমাণটো সম্পূৰ্ণ কৰে. ঠিক আছে, মই আকৌ এবাৰ প্ৰবলেমটো ডিসকাস কৰিছো, আৰম্ভণিৰ পৰা লাহে লাহে কম, মনোযোগেৰে চাবা. প্ৰশ্নটো দিছে যে আমি প্ৰমাণ কৰিব লাগে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিৰ বৰ্গৰ 3 গুণ বাহুৰ বৰ্গৰ বাহুৰ বৰ্গৰ 3 গুণ উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান. In case of an equilateral triangle, 3 times the square of an altitude, 3 times the square of side equal to 4 times the square of an altitude. ইয়াত ABC এটা সমবাহু ত্ৰিভুজ, ABC is an equilateral triangle, AD perpendicular to BC. প্ৰমাণ কৰিব লাগে যে to prove that thrice AB square equal to 4AD square. ত্ৰিভুজ ABC সমবাহু, triangle ABC is equilateral and AD perpendicular to BC. Therefore, BD equal to CD equal to half of BC. কিয়? আমি ডিটেইল লিখা নাই। সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত in case of an equilateral triangle, the altitude bisects the opposite side. মই তাত কি হয় যে উন্নতি দলেও বিপৰীত বাহু সমানে দুটা ভাগত ভাগ কৰে। সেই কাৰণে BD equal to CD equal to half of BC হয়। এতিয়া আমাৰ হাতত দুটা ৰাইট এংগল ট্ৰায়াঙ্গল আহিলে সমকোণী ত্ৰিভুজ, লেফ্টটো আমি লৈছো ইন ৰাইট এংগল ট্ৰায়াঙ্গল, আমি লৈছো এইটো ABD, ABD সমকোণী ত্ৰিভুজৰ hypothesis AB equal to OD. Therefore, by Pythagoras theorem, পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম যে AB square equal to AD square plus BD square. Implies AB square equal to AD square plus BD ঠাইত আমি লিখি দিম half of BC square, কাৰণ BD equal to half of BC আমি অলৰেডি পাই আহিছো. Implies AB square equal to AD square plus half of AB whole square. কিয়? Since BC equal to AB, ত্ৰিভুজটো যেহেতু সমবাহু, equilateral triangle, all sides equal, গোটেই কেইটা বাহু সমান. Implies AB square equal to AD square plus half of AB square মানে 1/4 AB square. AB square বিলাক লেফ্ট ফালে আনা, AB square minus 1/4 AB square equal to AD square. ঠিক আছে, 4 LCM, 4 AB square minus AB square equal to AD square, or thrice AB square by 4. যেনেকে 4x minus x হলে thrice x হয়, 4AB square minus AB square is thrice AB square by 4 equal to AD square, or thrice AB square equal to 4 AD square on cross multiplication, which leads us to the proof. Here আমাক প্ৰমাণটো সম্পূৰ্ণ কৰে। খুবই ইম্পৰ্টেণ্ট প্ৰবলেম, কিন্তু 2-3 বাৰ অনুশীলন কৰিবা, প্ৰেক্টিছ কৰিবা। আমি নেক্সট 2-3টা প্ৰবলেম কৰিম।
নেক্সট আমি আহিছো বুকৰ 9 নম্বৰ প্ৰবলেম এবাৰ কি হৈছে প্ৰবলেমটোত কৈছে যে a ladder 10 meter long reaches a window 8 meter above the ground 10 মিটাৰ দীঘল এডাল জখলা এনেকে এখন খিৰিকী আছে খিৰিকীখন আছে মাটিৰ পৰা 8 মিটাৰ উচ্চতাত 8 মিটাৰ আৰু ladderডাল জখলাডাল it is leaning on the window খিৰিকীখনৰ ওপৰত এনেদৰে হালি আছে and what is the length of the ladder এই জখলাডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে it is 10 মিটাৰ তাৰ তলটো সেই পইণ্টত মাটি টাচ কৰি আছে এতিয়া আমি উলিয়াব লাগে we have to find the distance of the foot of the ladder from the base of the wall আমি উলিয়াব লাগে জখলাডালৰ গুৰি এই বি বিন্দুৰ পৰা দূৰত্বটো কি that is BC angle B equal to 90 degree মাকো কৈছো উইন্ডোখন খিৰিকীখন আছে at the point A পইণ্টত আছে খিৰিকীখন window is at the point A. It is at a height 8 meter from the ground ই মাটিৰ পৰা 8 মিটাৰ উচ্চতাত a ladder length 10 meter is leaning on the window 10 মিটাৰ দৈৰ্ঘ্যৰ এডাল জখলা এই খিৰিকীখনত আহলি আছে এতিয়া আমি উলিয়াব লাগে যে জখলাডালৰ গুৰিটো এই মাটি বি বিন্দুৰ পৰা দূৰত্বটো কিমান we have to find the distance BC চিত্ৰত in figure খুব ব্ৰিফলি আমি বস্তুটো লিখি লম চমুকৈ চিত্ৰত AB equal to জখলাৰ দৈৰ্ঘ্য length of the ladder জখলাৰ দৈৰ্ঘ্য equal to 10 meter AB নহয় sorry AC equal to জখলাৰ দৈৰ্ঘ্য equal to 10 meter AB equal to height of the window খিৰিকীৰ উচ্চতা AB equal to height of the window খিৰিকীৰ উচ্চতা কিমান মিটাৰ উচ্চতাত আছে খিৰিকীখন the window is at a height 8 meter okay angle B equal to 90 degree as the wall is always vertical কিয়নো বেৰবিলাক সদায় লম্বভাৱে থাকে আৰু উলিয়াব লাগে BC equal to how much BC মাপ কিমান এতিয়া চোৱা in this right angle triangle সমকোণী ত্ৰিভুজ ABC what is the right angle angle B equal to 90 সমকোণী ত্ৰিভুজ ABC in right angle triangle ABC angle B equal to 90 therefore what is the hypotenuse অতিভুজ কোণডাল AC equal to hypotenuse AC equal to অতিভুজ the side opposite to the right angle is called hypotenuse সমকোণৰ সন্মুখৰ বাহুটো হৈছে অতিভুজ এতেকে therefore by Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে by Pythagoras theorem AC square equal to AB square plus BC square which implies that 10 square equal to 8 square plus BC square square of the hypotenuse is equal to the sum of the squares of the other two sides অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সৈতে সমান implies 10 square is 100 equal to 8 square 64 plus BC square or 100 minus 64 equal to BC square ঠিক আছে পরে নেক্সট ক্যালকুলেশন খিনি এফালে কৰিছো
which implies BC square equal to 36 or BC square equal to 6 square. Therefore, BC equal to 6 meter. অর্থাৎ জখলাডালৰ ঘুৰিটো মাটিৰ পৰা 6 মিটাৰ দূৰত আছে। মই আকৌ প্ৰবলেমটো ডিসকাস কৰি দিছো। ইয়াত এখন খিৰিকী আছে, এটা পইণ্ট এ বিন্দুত এখন খিৰিকী আছে। It is at a height 8 meter from the ground. ই মাটিৰ পৰা 8 মিটাৰ উচ্চতাত আছে। AB equal to 8 meter. A ladder is leaning, এডাল জখলা এনেকৈ খিৰিকীখনৰ ওপৰত হাউলি আছে। And the length of the ladder, জখলাডালৰ দৈৰ্ঘ্য হৈছে 10 মিটাৰ। We have to find BC. আমি BC ৰ দৈৰ্ঘ্যটো উলিয়াব লাগে। এতিয়া চোৱা, সমকোণী ত্ৰিভুজত right angle triangle ABC, angle B equal to 90 degree, B কোণ সমান 90 degree. Therefore, AC equal to hypotenuse, AC সমান অতিভুজ। Therefore, by Pythagoras theorem, Pythagoras উপপাদ্য মতে AC square equal to AB square plus BC square, or 10 square equal to A square plus BC square, 100 equal to 64 plus BC square, 100 minus 64 equal to BC square, BC square equal to 36, BC square equal to 6 square, therefore BC equal to 6 meter. Comparatively, এটা easy sum, আৰু এটা সহজ অংক কৰিম আমি next. এবার আমি 12 নম্বৰ প্ৰবলেমটোলৈ আহো। 12 নম্বৰ প্ৰবলেমটোত কৈছে যে দুটা পোল আছে, দুটা খুঁটা আছে। এটা 1 I name as AB, এটা মই AB নাম দিছো। Same horizontal plane, একেখন সমতলত। There is another pole, আন এটা খুঁটা আছে। I name it, মই এইটো খুঁটা নাম দিছো PQ. I name it PQ. AB, PQ. AB to support, তাৰ height উচ্চতাটো হৈছে 6 মিটাৰ। PQ টো ওখ আৰু তাৰ হাইটটো হৈছে 11 মিটাৰ, উচ্চতাটো 11 মিটাৰ। আৰু কৈছে যে ইহঁতৰ তল দুটাৰ মাজৰ দূৰত্ব, the distance between their bottoms, BQ, that is equal to 12 meter. A distance to 12 meter. যদি আমি সিহঁতৰ ওপৰৰ বিন্দু কেইটা, আগ কেইটা যোগ কৰি দিওঁ, AP, we join AP, the top points, তেতিয়াহ'লে what is the distance AP? AP দূৰত্বটো আমি উলিয়াব লাগে। আকৌ কৈছো যে একেখন সমতলত the same plane, there are two poles, দুটা খুঁটা আছে, AB আৰু PQ. AB equal to 6 meter, PQ equal to 11 meter. We consider them to be vertical, যদি মাটিৰ লগত উলম্বভাৱে আছে বুলি আমি ধৰি লৈছো 90 degree. সিহঁতৰ the distance between their feet, সিহঁতৰ তল দুটাৰ দূৰত্ব 12 মিটাৰ। We have to find the distance between their top. আমি সিহঁতৰ ওপৰৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে। খুব ব্ৰিফলি চমুকৈ আমি কথা কেইটা লিখি লওঁ। The চিত্ৰত in figure AB আৰু AB and PQ দুটা are two vertical poles, দুটা উলম্ব খুঁটা। AB and PQ are two vertical poles. AB equal to, যদিও ভাৰ্টিকেল বুলি দিয়া নাই, যিকোনো ইয়াত ট্ৰী হওক, গছ হওক, পোল হওক, পোষ্ট হওক, আমি ভাৰ্টিকেল বুলিয়ে ধৰি ল'ম। AB equal to 6 meter, PQ equal to 11 meter, BQ, the distance between their feet, সিহঁতৰ তল দুটাৰ দূৰত্ব, BQ equal to 12 meter, পাদবিন্দু বুলি কয় একেটাক, PQ. What is the distance AP?
AP equal to how much? What is the distance between their tops? সিহঁতৰ শীৰ্ষবিন্দু কেইটাৰ মাজৰ দূৰত্ব কিমান? এতিয়া আমি এটা কনষ্ট্ৰাকচন কৰিম, অংকন এটা কৰিম। ইয়াৰ পৰা ইয়ালে মই এডাল পাৰপেণ্ডিকুলাৰ টানিম, লম্ব টানিলো। A বিন্দুৰ পৰা PQ ৰ ওপৰত মই এডাল লম্ব টানিলো AM। AM perpendicular to PQ টনা হল is drawn। এইবিলাক স্কেমেটিক ডায়াগ্ৰাম হুবহু জোখ লৈ ৰাখিব নালাগে, তথাপিতো মিনিমাম মেজাৰ এটা তোমালোকে লবা। AM perpendicular to PQ টনা হল, এইটো কনষ্ট্ৰাকচনত কৰিলে কনষ্ট্ৰাকচন অংকন AM perpendicular to PQ টনা হল। এতিয়া the figure reflects that ছবিটোৱে আমাক কয় চিত্ৰৰ পৰা from figure ছবি আমাক বহুত কথাই কয়। ইয়াত চোৱা ফিগাৰটোৰ পৰা আমি MQ পাৰ্টটো AB ৰ লগত ইকুৱেল হ'ব, অৰ্থাৎ A পাৰ্টটো হ'ব কিমান মিটাৰ? 6 মিটাৰ। গতিকে PM ইকুৱেল টু হ'ব 11, গোটেইটো 11 আছিলে, PM ইকুৱেল টু হ'ব 11 minus 6, তাৰ মানে 5 মিটাৰ। যে MQ ইকুৱেল টু 6 মিটাৰ, কাৰ ইকুৱেল? ইকুৱেল টু AB বাই কনষ্ট্ৰাকচন অংকন মতে। আৰু ঠিক তেনেকে চোৱা গোটেই PQ টো আছিলে 11 মিটাৰ, MQ পাৰ্টটো 6 মিটাৰ হ'ল, গতিকে PM পাৰ্টটো কিমান হ'ব? therefore PM ইকুৱেল টু 11 minus 6 equal to 5 meter। তাৰোপৰি ছবিটোত চোৱা AM, that AM is equal to the base BQ। AM to BQ ছবিৰ সৈতে সমান হৈ আছে। আমি লিখিম যে AM equal to BQ equal to 12 meter। আৰু একেটা বস্তুৱে মই ছবিটো আঁকি দিম, this is equal to 12 meter। এতিয়া we get a right angle triangle, আমি এটা সমকোণী ত্ৰিভুজ পাম। this is the right angle triangle, এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ in right triangle সমকোণী ত্ৰিভুজ PAM in right angle triangle PAM AP equal to hypotenuse, AP equal to হৈছে অতিভুজ। এতেকে therefore by Pythagoras theorem, পাইথাগোৰাছৰ উপপাদ্য মতে by Pythagoras theorem AP square equal to AM square plus PM square। ঠিক আছে, এটা right angle triangle PAM সমকোণী ত্ৰিভুজ PAM ৰ AP is the hypotenuse, AP অতিভুজ। গতিকে by Pythagoras theorem, by Pythagoras উপপাদ্য মতে AP square equal to PM square plus AM square or AM square plus PM square, which implies AP square equal to what is the value of AM? 12 square plus 5 square, 12 square plus 5 square। next calculation খিনি কাৰণে মই এফালে আহিছো। this implies AP square equal to 144 plus 25, ঠিক আছে, or AP square equal to 169, which implies that AP square equal to 13 square। therefore AP equal to 13 meter। so what is the distance between the tops? শীৰ্ষবিন্দু কেইটাৰ মাজৰ দূৰত্ব কিমান হ'ব? AP equal to 13 meter হল। প্ৰবলেমটো মই আকৌ 2 মিনিট ডিসকাস কৰি দিছো। দুটা পোষ্ট আছিলে, পোল দুটা AB আৰু PQ। হাইট সিহঁতৰ উচ্চতা 6 মিটাৰ আৰু 11 মিটাৰ। সিহঁতৰ পাদবিন্দু দুটাৰ দূৰত্ব ডিসটেন্স বিটুইন দেয়াৰ ফিট BQ equal to 12 meter
we have to find আমি উলিয়াব লাগে distance between their top সিহঁতৰ শীৰ্ষবিন্দু কেইটাৰ মাজৰ দূৰত্ব এতিয়া চোৱা আমি এটা কনষ্ট্ৰাকচন কৰিলো অংকন AM perpendicular to PQ is thrown AM perpendicular to PQ অকা হল এতিয়া আমি পালো ক্ষেত্ৰটো আমাক ক'ব যে from the figure MQ is equal to AB equal to 6 meter PM equal to 11 minus 6 গোটেইটো 11 মিটাৰ আছিল তাৰপৰ আমি 6 মিটাৰ মাইনাস কৰি দিলো PM পদটো হল 5 মিটাৰ তাৰপৰ AM to BQ সৈতে ইকুৱেল that is equal to 12 মিটাৰ আমি উলিয়াব লাগে AP এতিয়া চোৱা PAM we get a right angle triangle আমি এটা সমকোণী ত্ৰিভুজ পাইছো PAM AP is the hypotenuse PMA angle to 90 degree এখানে AP হৈছে অতিভুজ by Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাও AP square equal to AM square plus PM square implies AP square equal to 12 square plus 5 square or AP square equal to 144 plus 25 or AP square equal to 144 plus 25 meaning 169 or AP square equal to 13 square AP equal to আমি পালো যে AP equal to 13 meter so what is the distance between their tops সিহঁতৰ শীৰ্ষবিন্দু দুটাৰ মাজৰ দূৰত্ব হৈছে 13 মিটাৰ হল গতিকে আজি ক্লাছটো মই ইমানতে শেষ কৰিলো বেছি প্ৰবলেম ডিসকাস কৰা নহল জাস্ট এটা কথা কৈ থলা তোমালোকে যিখন কোৱেশ্চন পেপাৰ সায়েন্সৰ দিয়া হৈছিল এখানে বহুতে সলভ কৰি দিছা মই পাৰ্সোনালি এখন চেক কৰি দিয়া নাই এজ এ হল গোটেই পেপাৰখনৰ কমপ্লিট সলিউশনটো মই গ্ৰুপত মানডে আপলোড কৰি দিম সানডে লৈকে আমাৰ ম্যাথমেটিক্সৰ ক্লাছবিলাক চলি থাকিব আৰু মানডে অনৱাৰ্ডছ আমি ফিজিক্সৰ সেকেন্ড লেসন যেটো মানুহৰ চকু আৰু বায়ুৰহনীয়া পৃথিৱী হিউম্যান আই এণ্ড কালাৰফুল ৱৰ্ল্ড এটো কমপ্লিট ডিজিটেল মোড এটা লৈ আমি নেক্সট উইকত ডিসকাস কৰিম তোমালোকৰ সহযোগিতাৰ বাবে ধন্যবাদ কুশলে থাকা stay at home